নমস্কাৰ সকলোলৈ সুপ্ৰভাত। আজি মই ৰাতিপুৱাই আচলতে ডাঙৰকুমাৰ আৰ্মি কেম্পৰ পৰা দেলিঘাট অকলেই ৰপ্তানি কৰি দিলোঁ। ৰাতিপুৱাই শুই উঠি আচলতে বৰষুণ দিছিলে। মোৰ মনটোৱে কৈছে যিহেতু বতৰ বেয়া কাৰণে ৰাস্তাত দৌৰ মাৰিম, মনটোৱে কৈছে দৌৰ মাৰিবলৈ, আৰু মনটোতো মই ক'লোঁ অকলে হ'লেও মই দৌৰ মাৰিবই লাগিব। কথা হ'ল কি, আজি আমি জীৱনটোত কেতিয়াবা একম্পেনিমেণ্ট বিচাৰোঁ, কোনোবাই নগ'লে বা কোনোবাই গ'লে আমি যাম, তেনেকুৱা ধৰণৰ আমি কেতিয়াবা কথাবিলাক ভাবোঁ। কিন্তু তেনেকুৱা কথা নহয়। উইদাউট একম্পেনিও আমি আচলতে কামবিলাক কৰিবলৈ চেষ্টা কৰিব লাগে বা সাহস কৰিব লাগে। আজি কোনোবা নাহিলে বা কোনোবা মোৰ লগত দৌৰিব নাহিলে, যদি মই নদৌৰিলোহেঁতেন, যিহেতু এই ডাঙৰকুমাৰ আৰ্মি কেম্পৰ পৰা দেলিঘাট ব্ৰিজলৈকে ৰানিংটো হয়তো মোৰ আজি যিটো টাৰ্গেট আছিলে ফুলফিল নহ'লহেঁতেন। সেয়েহে ক'ব বিচাৰোঁ, হয় একম্পেনি নেলাগে বুলি মই নকওঁ, একম্পেনি সহযোগিতা আমাৰ জীৱনৰ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, কিন্তু তথাপিও উইদাউট একম্পেনিও আমি আচলতে কামবিলাক কৰিবলৈ চেষ্টা কৰিব লাগে। এয়া আছিল, আৰু সকলোৰে দিনটো আজি শুভ হওক। ধন্যবাদ সকলোলৈ।